নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বিৰোধীৰ সৈতে মিত্ৰতা কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কংগ্ৰেছ বা আন দলৰ সৈতে নাথাকে UPPL আৰু BPF। BPF আৰু UPPL যিহেতু NDAৰেই অংশীদাৰ। মিত্ৰতাক লৈ এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে BPF UPPL পৰ্যায়ত দুয়োটা দল একেলগে থকাটো সম্ভৱ নহয়। তাৰ বাবে এক নতুন সমীকৰণ উলিয়াব লাগিব। বিজেপিৰ বিধায়ক থকা সমষ্টি এটাত ৰাষ্ট্ৰীয় দল এটাই কেতিয়াও এৰি নিদিয়ে নহয় জানো? এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিহেতু যোৱা 2021 চনতেই অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা হৈছিল আৰু সেয়েহে 21ক ভিত্তিবৰ্ষ হিচাপে লৈয়ে অগপৰ সৈতে আসন বুজাবুজি কৰিব লাগিব। যিহেতু মিত্ৰজোঁটৰ মিত্ৰতাৰ আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰ্যায়তে চলি থাকিব। মিত্ৰতাক লৈ এনেদৰে এতিয়া পুৱাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শ লোকে এতিয়া বহুতো দল ত্যাগ কৰি পুৱাই যোগদান কৰিছে ৰাইজৰ দলত। ৰাইজৰ দলত যোগদান কৰাৰ সময়ত উপস্থিত থাকে বিধায়ক অখিল গগৈ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, লখিমপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। শ লোকে ইতিমধ্যে যোগদান কৰিছে ৰাইজৰ দলত। যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক অখিল গগৈ। ইয়াৰ উপৰিও উপস্থিত থাকে নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা হৰিকান্ত দাস। আৰু সেই যোগদান সভাতেই বিজেপি দলক সম্পূৰ্ণৰূপে তোলাধুনা প্ৰদান কৰিছে অখিল গগৈয়ে। অসমখনক দেশৰ ভিতৰতে 1 নম্বৰ কৰি দিম বুলি কোৱা বিজেপি চৰকাৰক বহুতো প্ৰশ্নৰে এতিয়া সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কাৰ্বি আংলঙত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। আৰু এই বিষয়টোক লৈ পুৱাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, খেৰণীৰ VGR আৰু PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব। VGR PGRত 8000 বিঘা খালী মাটি কাউন্সিলে বনানীকৰণ কৰিব, যাতে কোনেও তাত দখল কৰিব নোৱাৰে। যিহেতু VGR আৰু PGRৰ মাটিৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিচাৰাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে শপতনামা এতিয়ালৈকে দাখিল কৰা নাই। হয়তো আহি থকা 5 জানুৱাৰীৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আদালতত দাখিল কৰিব শপতনামা। ইয়াৰ উপৰিও কাৰ্বি ৰাইজেও এটা পক্ষলৈ আদালতত নিজৰ দলিল দাখিল কৰিব। আৰু তাৰ পিছতেই ৰাজ্য চৰকাৰেও আদালতত সোনকালে বিষয়টোৰ ওপৰত ৰায়দান কৰাৰ বাবে আবেদন কৰিব। আনহাতে আৰক্ষীৰ গুলীত নিহত হোৱা ব্যক্তিৰ পৰিয়ালৰ এজনক কাউন্সিলে চাকৰি দিব। ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও অতিৰিক্ত 10 লাখ টকাৰ ক্ষতিপূৰণো দিব। VGR PGRৰ মাটিত যিমান ট্ৰেণ্ড লাইচেন্স দিয়া হৈছিল সেই সকলোবোৰ বাতিল কৰা হ'ব। কেৱল ইমানেই নহয়, যিসমূহ চৰকাৰী ভূমি বেদখল কৰিছে সেইসমূহ ভূমিতো শীঘ্ৰেই চলিব উচ্ছেদ। লগতে আহি থকা 17 জানুৱাৰী তাৰিখে হ'ব দ্বিতীয় পৰ্যায়ৰ আলোচনা। পশ্চিম কাৰ্বি আংলঙৰ ঘটনাক লৈ শেহতীয়াভাৱে এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পানীত পৰিয়েই মৃত্যু হৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। আৰু জুবিন গাৰ্গক পানীত নমাৰ পূৰ্বে জোখতকৈ বেছি পৰিমাণে খুৱাই দিয়া হৈছিল মদ। এতিয়া প্ৰশ্ন হয়, জুবিন গাৰ্গক কোনে জোখতকৈ বেছি পৰিমাণে খুৱাই দিছিল মদ, লগতে পানীত নামিবলৈ কি কাৰণে কোনেও বাধা দিয়া নাছিল? এই সন্দৰ্ভত চাওকেই আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, পানীত ডুবিয়েই মৃত্যু হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ। অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক নমাই দিয়া হৈছিল পানীত। ইয়াৰ ফলতেই পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত ইতিমধ্যে এই তথ্য স্পষ্টভাৱে উল্লেখিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত SITয়ে পাইছে এই ভয়ংকৰ তথ্য। এইখিনিতে হয়তো আপোনাৰ মনত কেইবাটাও প্ৰশ্নৰ সৃষ্টি হৈছে। জুবিন গাৰ্গক কোনে জোখতকৈ বেছি পৰিমাণে খুৱাই দিছিল মদ, আৰু জুবিনক কোনেও পানীত নমাৰ পূৰ্বে কিয় বাধা দিয়া নাছিল? যিহেতু ইতিমধ্যে
আৰক্ষীয়ে চাৰ্জশ্বিটখনত ৰাখিছে এটা বৃহৎ কিন্তু। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দ্ৰুতগতিত নামি আহিছে এতিয়া প্ৰচণ্ড শীত, আৰু প্ৰচণ্ড শীতৰ লগে লগে পৰিছে ডাঠ কুঁৱলীৰ আচ্ছাদন। আৰু এই সন্দৰ্ভত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, প্ৰচণ্ড শীতে কঁপাইছে এতিয়া ৰাজ্য। ইতিমধ্যে উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলীৰ আচ্ছাদন। আৰু এনে ক্ষেত্ৰত আপুনি নিশা বাহন উলিয়াওঁতে সাৱধান হওক, যিহেতু আহি থকা 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যৰ প্ৰায় 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী। আৰু এই কুঁৱলীক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰিছে আগজাননী। ঘন কুঁৱলীৰ মাজত পিকনিকত যোৱাৰ পৰা আপুনি পাৰে যদি সাৱধানতা অৱলম্বন কৰক। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদন। পুৱাৰে পৰা ঘন কুঁৱলীয়ে আৱৰি ৰাখিছে চৌদিশ। কুঁৱলীৰ লগতে অনুভূত হৈছে প্ৰচণ্ড জাৰ। ৰাষ্ট্ৰীয় পথত হেডলাইট জ্বলাই আগবাঢ়িবলগীয়া হৈছে বাহন। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ঘন কুঁৱলীৰ আচ্ছাদন। আৰু সেই আচ্ছাদনৰ লগে লগে কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অসমৰ কোনকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে, এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁৱৰ লগতে পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি আৰু মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নতুন বছৰৰ পূৰ্বে চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সংকল্প। ৯৪,৪৭৭ গৰাকী ডি ভোটাৰৰ ভিতৰত কিমান লোকক দিয়া হ'ব ভূমিৰ নাগৰিকত্ব? এই সন্দৰ্ভত ইতিমধ্যে সাজু কৰা হৈছে এখন তালিকা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি আন সকলো ডি ভোটাৰে লাভ কৰিব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব, এই সন্দৰ্ভত জনাই যাম সবিশেষ। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত এতিয়া ডি ভোটাৰৰ সমস্যা অন্ত পৰিবলৈ গৈ আছে। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল যিহেতু নিপীড়িত লোক। আৰু এই নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ এতিয়া প্ৰত্যাহাৰ কৰা হ'ব। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ ৯৪,৪৭৭ গৰাকী আছে ডি ভোটাৰ। আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ বাৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে নেকি? বা আপোনাৰ ভোটাৰ তালিকাত কোনো ধৰণৰ বিসংগতি আছে নেকি? যদিহে বিসংগতি আছে তেন্তে আপুনি এতিয়াই দিব পাৰিব অভিযোগ। আৰু এই অভিযোগ দিবৰ বাবে আপুনি কি কি কৰিব লাগিব চাওঁ আহক সবিশেষ। পুনৰ জনাইছোঁ, ভোটাৰ তালিকাত বিসংগতি থাকিলে এতিয়াই কৰক অভিযোগ। আহি থকা ২২ জানুৱাৰীলৈকে ওজোৰ আপত্তি থাকিলে দিব পাৰিব আপুনি অভিযোগ। আহি থকা ৩, ৪, ১০ আৰু ১১ জানুৱাৰী তাৰিখে পতা হ'ব বিশেষ শিবিৰ। যিহেতু ইতিমধ্যে প্ৰকাশ পাইছে ফটোসহ খচৰা ভোটাৰ তালিকা। ইতিমধ্যে BLOৱে ঘৰে ঘৰে গৈ ভোটাৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিছে। ক্লেইম এণ্ড অবজেকশ্যনৰ বাবে সংগ্ৰহ কৰক ফৰ্ম ৬ আৰু ৭। এইখিনিতে আপোনালোকক জনাওঁ যে অনলাইন ভোটাৰ এপত লাভ কৰিব এই ফৰ্মখন। অন্যথা BLOৰ সৈতে যোগাযোগ কৰিও লাভ কৰিব পাৰিব এই ফৰ্মখন। eci.gov.in ত ভোটাৰে চাব পাৰিব নিজৰ নামটো লিষ্টত আছেনে নাই। লগতে আহি থকা ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাব ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।